আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে সদৌ অসম আপচু ছাত্ৰ সন্থা সকলোৱে লগ হৈ সকলো সংগঠন লগ হৈ আজিৰ সেই ৰেলী উলিয়াই আছোঁ। আৰু এই ৰেলীৰ যোগেদি আমি আৰু ক'ব খোজোঁ, যিসকলে দুষ্কৃতি সেই কাণ্ডটো কৰিছে সিহঁতক অতি শীঘ্ৰেই কৰায়ত্ব কৰিব লাগিব। কৰায়ত্ব কৰি সিহঁতক দণ্ডনীয় শাস্তি যাতে সিহঁতে পায়, যিটো নিয়ম আছে সেইটো নিয়ম যোগেদি সিহঁতক যিটো দণ্ডনীয় শাস্তি দিব লাগে সেই দণ্ডনীয় শাস্তি সিহঁতে পাব লাগে বুলি আজিৰ সেই ৰেলীৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাওঁ। এতিয়ালৈকে আমি গম পোৱা মতে 3 জনক আটক কৰিছে, কিন্তু কিমান সত্য কিমান কি আমাৰ তাতে ইমান তথ্য নাই। প্ৰশাসনে কৈ আছে যে আমি ৰাইট ডাইৰেকশ্যনত গৈ আছোঁ। আমি আজি প্ৰশাসনক একফালৰ পৰা ধন্যবাদ জনাওঁ, তেখেতসকলে বহুত কাম কৰি আছে। আৰু প্ৰশাসনক আমি অনুৰোধ জনাব খোজোঁ যে অতি শীঘ্ৰে তেখেতসকলে আকৌ যিটো কাম কৰি আছে, যিটো প্ৰচেছত কাম কৰি আছে, আকৌ যাতে সিহঁতে উদ্গতি লৈ ভালদৰে আগুৱাই গৈ অতি শীঘ্ৰে যাতে আমাৰ কালপ্ৰিটসকলক যাতে কৰায়ত্ব কৰিব পাৰে। ইতিমধ্যে 3 জনক গ্ৰেপ্তাৰ কৰা বুলি শুনিছোঁ, আটকেই নহয় গ্ৰেপ্তাৰ কৰিছে। যেহেতু 3 জনক গ্ৰেপ্তাৰ কৰিছে, আমি জনামতে পুলিচ প্ৰশাসনে আমাক জনাইছে যে কিছুমান লিংক পোৱা গৈছে, সেই লিংকে যি সিহঁতক মানে গ্ৰেপ্তাৰ কৰিছে। আমি আজি সেই ৰেলীৰ যোগেদি জনাব খোজোঁ, যদিহে সিহঁতে কালপ্ৰিট তেনেহ'লে সিহঁতক উচিত শাস্তি দিয়াৰ কাৰণে সিহঁতে প্ৰচেষ্টা চলাব লাগিব। আৰু যদি সিহঁতে কালপ্ৰিট নহয় তেতিয়াহ'লে মূল কালপ্ৰিটজন কোন তেখেতক ওলাব লাগিব। সিহঁতক ওলাই কিনে যিটো দণ্ডনীয় শাস্তি সিহঁতে প্ৰদান কৰিব লাগিব। নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনাৰ আমি আজি সেই ঘটনাৰ বিৰুদ্ধে লগতে আমাৰ মাজৰ পৰা হেৰাই যোৱা ভনীজনী ৰচিতা এককাৰ আত্মাৰ সদ্গতি কামনা কৰি আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বাগানপাৰা আঞ্চলিক সমিতিয়ে যি এই কেণ্ডেল লৈ ৰেলী উলিয়াইছে, এই মৌন সমদলত আমিও আজি বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই ভাগ লৈছোঁ। আৰু আমি অতি দুখেৰে জনাওঁ যে যিখন অসমত গৰুক সুৰক্ষা দিয়াৰ বাবে আইন বনাব পাৰে, সেইখন অসমত কিন্তু মহিলাৰ সুৰক্ষা নাই, সেইখন ভাৰতবৰ্ষত কিন্তু মহিলাৰ সুৰক্ষা নাই। আৰু তাৰ এটা আলম লৈ আজি আমাৰ মাজৰ পৰা এগৰাকী আমাৰ মৰমৰ ভনী এগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু খুব বৰ্বৰভাৱে তাইক ধৰ্ষণ কৰি হত্যা কৰা হ'ল। গতিকে ধৰ্ষণ যিহেতু আটাইতকৈ ডাঙৰ সামাজিক ব্যাধি, ইয়াক কেনেদৰে সমাজৰ পৰা আঁতৰ কৰিব পাৰি তাৰ বাবে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু যিহেতু এই ঘটনাৰ লগত জড়িত ইতিমধ্যে কেইজনমান দোষীক যিহেতু প্ৰশাসনে কৰায়ত্ব কৰিছে, গতিকে আমি প্ৰশাসনকো এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। লগতে অতি ক্ষিপ্ৰতাৰে আৰু খুব গুৰুত্ব সহকাৰে যাতে এই গোচৰটোৰ যিটো হত্যাকাণ্ড, এই ধৰ্ষণ কৰি কৰা এই হত্যাকাণ্ডটোৰ বিৰুদ্ধে যাতে অতি ক্ষিপ্ৰতাৰে তেখেতসকলে এই দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰু কোনো দোষী যাতে কোনো আইনৰ কোনো সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে, তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ। ইতিমধ্যে 48 ঘণ্টা সীমা বান্ধি দিয়া গৈছিলে, 48 ঘণ্টা কেতিয়াবা অতিক্ৰম কৰিলে প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লৈছে? ক্ষিপ্ৰতাৰে কৰা নাই নে? এতিয়ালৈ প্ৰশাসনে যিখিনি কৰিছে আমি তাত নিশ্চিতভাৱে সুখী, কাৰণ আমি দেখিছোঁ যে প্ৰশাসনৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলে খুব গুৰুত্ব সহকাৰে এই ঘটনাটো লৈছে। আৰু তেখেতসকলে ইতিমধ্যে আমি জনামতে 3 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু লগতে এই ঘটনাটোৰ লগত জড়িত যিসকল আন দোষী বা যিসকলে এই ঘটনাটোৰ লগত জড়িত হৈ আছে তেওঁলোকৰ সংসূত্ৰ উলিয়াবৰ বাবে বিভিন্ন ধৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে। এক্সপাৰ্ট টীম আনিছে, ইয়াত বিভিন্ন ধৰণে ইয়াত গৱেষণা কৰা হৈছে। গতিকে আমি আশা ৰাখিম যে অতি শীঘ্ৰে ৰচিতা এককাই ন্যায় পাব। আৰু আমি আশা ৰাখিম যে এই গোচৰটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ ৰচিতা এককাৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগে, আমাৰ সমাজখনক ন্যায় প্ৰদান কৰিব লাগে। লগতে আমাৰ বাই ভনী, আমাৰ মাতৃৰ, আমাৰ মহিলা সমাজৰ লগতে আমাৰ গোটেই মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা যাতে সদায় নিশ্চিত হৈ থাকে, তাৰ বাবে চৰকাৰখনে নিশ্চিতভাৱে পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ।
মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব খোজোঁ যে আমাৰ অসমৰ নাৰীসকলক সুৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে আমাৰ অসমখন ধ্বংসৰ তলত যাব। যদিহে আমি নাৰীসকলক আমাৰ সন্মান আমাৰ প্ৰটেকশ্যন দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ অসমক আমি আগুৱাই লৈ গৈ আছোঁ বুলি ক'ব নোৱাৰোঁ। আজি আমি দুখেৰে ক'ব লগা হৈছে, আজি আমাৰ ভণ্টি ৰচিদা একাক কি ধৰণে ধৰ্ষণ কৰি হত্যা কৰিলে। আজি আমি এই মাধ্যমৰ যোগেদি বিনম্ৰ অনুৰোধ আৰু দাবী জনাব খোজোঁ, যিসকল দুষ্কৃতিকাৰীয়ে তেনেকৈ কাণ্ড কৰিছে সিহঁতক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব আৰু সিহঁতক দণ্ডনীয় শাস্তি দিব লাগিব। ইতিমধ্যে 3জনক গ্ৰেপ্তাৰ কৰিছে, আৰু কোনোবা আছে নেকি আপোনালোকৰ? যি ধৰণে ধৰ্ষণ কাণ্ডটো হৈছিলে আমি ধাৰণা কৰিছোঁ যে তাতে আকৌ 3-4জনমান ব্যক্তি জড়িত থাকিব পাৰে। আমি আজি প্ৰশাসনসকলক অনুৰোধ জনাওঁ যে তেখেতসকল যাতে সেই কেছটোত ভালকৈ চালি জাৰি কৰি যিসকল দুষ্কৃতিকাৰী জড়িত আছে সকলোকে কৰায়ত্ব কৰি কিনে সিহঁতে শাস্তি দিব পাৰে। एरिया के सब जनगोष्ठी के अमल आयो आबा दादा दीदी छोटे बड़े भाई बहन मान जमीन
ये कैंडल मार्च रुचिता एक्का के नाम से जे हत्या कराल गेला मर्डर कराल गेला तेका लागीन आमी आत्मा शांति लागीन आमी कैंडल के धैर्य के हम इनकर मान में हम इनकर आत्मा लगे हम गिनती करे लगे हम इनकर आत्मा शांति लगे हम बताइए यहाँ हमें भी कभी किसी को इस जगह हमें महिला ইয়াত উপস্থিত থকা বাগানপাৰা আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিকে ধৰি বাগানপাৰা আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যনিৰ্বাহক পদত অধিষ্ঠিত সন্মানীয় বিষয়ববীয়াসকলক শ্ৰদ্ধা জনাইছোঁ। আমাৰ সৈতে অহা বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদককে ধৰি আমাৰ বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক শ্ৰদ্ধা জনাইছোঁ। আপোনালোক সকলোৱে যি বৰ্বৰ ঘটনাটোৰ গৰিহণা দি আমাৰ সকলোৰে মৰমৰ ভনীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে ইয়াত ওলাই আহিছে। আটাইৰে ওচৰত আমি বাক্সা জিলা ছাত্ৰ সন্থা আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাই সেৱা লৈছোঁ আৰু আশা ৰাখিছোঁ আহি থকা দিনত আপোনালোকে এনেদৰে সহযোগ কৰিব আৰু আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা এই ভনীগৰাকীৰ ন্যায়ৰ বাবে আমি যাতে সকলোৱে একেলগে মাত মাতিব পাৰোঁ, সকলোৱে যাতে লগ হৈ এই ভনীগৰাকীক ন্যায় দিয়াৰ বাবে, সেই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়াৰ বাবে আৰু আমাৰ এই বাগানপাৰা অঞ্চলটোত যি চেকা লাগিছে এই চেকাক যাতে মুচিবৰ বাবে আমি সকলোৱে পাৰোঁ, তাৰ বাবে আমি সকলোৱে যাতে একেলগে হাতে হাত ধৰি আজিৰ নিচিনাকৈ আমি সদায় যাতে ওলাই আহোঁ তাৰ বাবে সকলোলৈ পুনৰবাৰ আহ্বান জনাইছোঁ। এটা বৰ্বৰ ঘটনাৰ আমি সমগ্ৰ বাগানপাৰা অঞ্চলটোৱে মুখামুখি হ'লোঁ আৰু সকলোৱে যিহেতু জানে আমাৰ সকলোৰে হৃদয়ত এই ঘটনাটোৱে হয়তো আমি জীয়াই থকালৈকে এই ঘটনাটো আমাৰ হৃদয়ত ৰৈ যাব। এনেকৈ বৰ্বৰভাৱে আমাৰ মাজৰ পৰা এগৰাকী ভনীক এই দুষ্টকেইজনে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। গতিকে আজি ৰুচিতা এক্কাৰ আত্মাৰ সদ্গতিৰ বাবে আমি মৌন সমদল কৰিলোঁ কেণ্ডেল লৈ। কিন্তু ইমানতেই ক্ষান্ত হ'লেই নহ'ব। যদি ৰুচিতা এক্কাৰ যদি ন্যায়িক তদন্ত নহয়, ৰুচিতা এক্কাৰ হত্যাৰ যদি ন্যায়িক তদন্তৰ জৰিয়তে যদি দোষীয়ে উচিত শাস্তি লাভ নকৰে তেতিয়াহ'লে তেনে ৰুচিতা এক্কা হয়তো বহু কেইজনী আমাৰ মাজৰ পৰা হেৰাই যাব। গতিকে আপোনালোকলৈ বিনম্ৰ আহ্বান, শুলেও জাগি শুব, খালেও বাচি খাব। গতিকে আমি কি কৰিব লাগে আমাৰ মনটোক সুধিব, মগজুক সুধিব আৰু নিজকে প্ৰশ্ন কৰি চাব যে আৰু তেনেকৈ ৰুচিতা হেৰাই যাব লাগে নেকি, আৰু তেনেকৈ আমাৰ এই অঞ্চলটোলৈ অমানিশা নামি আহিব লাগে নেকি। গতিকে সজাগ হ'ব সকলোৱে আৰু ৰুচিতাৰ হত্যাকাণ্ডৰ লগত জড়িত দোষী যিয়েই নহওক, ইতিমধ্যে প্ৰশাসনে আমাক সহযোগ কৰিছে, প্ৰশাসনক আমিও সহযোগ কৰিছোঁ আৰু প্ৰশাসনে ইতিমধ্যে 3জনক নেকি গ্ৰেপ্তাৰ কৰিছে। গতিকে ইমানতেই কিন্তু সকলো শেষ হোৱা নাই। এই ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগিব, ৰুচিতাৰ পৰিয়ালে ন্যায় পাব লাগিব। আমাৰ বাগানপাৰা অঞ্চলবাসীৰ আমাৰ আজি যি আমি সকলোৱে ওলাই আহিছোঁ, আমাৰ এই খোজবোৰ অথলে যাবলৈ আমি দিব নালাগিব। আমাৰ আশা, আমি যে আশা কৰিছোঁ এনে ঘটনা আৰু ভৱিষ্যতে কেতিয়াও হ'ব নালাগে, ভৱিষ্যতে কেতিয়াও নহওক, তাৰ বাবে আমি সমাজখন সজাগ কৰিব লাগিব। আপুনি, মই, আমি হৈ সকলোৱে সজাগ হৈ সদায় ওলাই আহিব লাগিব। গতিকে ৰাইজ, আপোনালোকলৈ পুনৰবাৰ সেৱা জনালোঁ, আহ্বান জনালোঁ যাতে ৰুচিতাৰ ন্যায়ৰ বাবে আজি যেনেকৈ ওলাই আহিছে পৰৱৰ্তী সময়তো আপোনালোকে এনেদৰে সহযোগী হৈ ওলাই আহিব। আৰু আজিয়ে এই মঞ্চৰ পৰাই আপোনালোক সকলোলৈ আমি আহ্বান জনাইছোঁ, আমি ৰুচিতাৰ এখন আমি ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিম বাগানপাৰাত। গতিকে আমি আশা ৰাখিম যে সকলোৱে ৰুচিতাৰ এই আদ্যশ্ৰাদ্ধত যাতে সকলোৱে সহযোগ আগবঢ়ায়। গতিকে এইখিনিকে কৈ সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু
ৰুচিতাৰ স্বৰ্গগামী আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, গডৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আল্লাৰ ওচৰত দোৱা জনাইছোঁ আৰু আহি থকা দিনত যাতে সকলোৱে আমি এনেদৰে যুঁজ দি যাব পাৰোঁ তাৰ বাবে সকলোৰে আশাৰ ওচৰত আমি সুবাসিক বিচাৰি আপোনালোক সকলোলৈ পুনৰবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। জয় আই অসম। धन्यवाद रहलक कौन शर्मा आसू बक्सा डिस्ट्रिक्ट के जनरल सेक्रेटरी के अच्छा मैसेज दिलक और हम इनके एक सजग होने लगे सजेशन दिलक फिकर लगे और इसका पासे हम इनके बीच में आए हम इनके बक्सा बागानपाड़ा आंचलिक आदिवासी छात्र संस्था एग्जीक्यूटिव बॉडी के एडवाइजर ललिता बाइदो के मैं वो भी आए के रिएक्टिव हम के जमा हुआ राइस के मैसेज दी बोल के श्रद्धा उपस्थित हमारे बागानपाड़ा आंचलिक आदिवासी छात्र संघ के सहयोग में एज ई कैंडल रैली में उपस्थित हुआ मोर विशेष करके बांसका जिला आशा छात्र संघ के विषय बुबियामन और साथ में हमार बांसका जिला आशु छात्र संघ के विषय बुबियामन और साथ में हमरे के बांसका जिला एफसो छात्र संगठन के विषय बुबियामन और साथ में हमरे के बागानपाड़ा आंचलिक आदिवासी छात्र संघ के विषय बुबिया एडवाइजर मंडली और साथ में हमरे के बागानपाड़ा आंचलिक आशु छात्र संघ के पदवी में रहा विषय बुबियामन और यहाँ उपस्थित हमार सब दुलारी आयो आबा और भाई बहन मन एज हमरे यहाँ काले एक गुठो ही निश्चय जाना थी एज हमरे के एक कैंडल शोभा यात्रा काले करल गेला हमें निश्चय जाना थी जे हमरे के जे ठो बीच में हमरे के नहीं हुए लगा घटना एक ठो घट के गेला जे के हमरे एज मुख से प्रकट कर लेकिन घिन लगा थे जे एक ठो कांडो नहीं हुए रहे ओसन एक कांड है के गेला जे एज हमरे टीवी में सुनात रही देखत रही उ चीज के हमरे के एज हमरे के आँख के नजर में घटला इका सर दुखजनक घटना का हो पारेला तो एज विशेष करके हमरे के बीच से हमरे के बहन हमरे के बेटी रुचिता के जे हमरे के बीच से हेरा गेला उकर आत्मा विशेष करके उकर आत्मा शांति के लगिन आई जी कैंडल शोभा यात्रा के कराल गेला और साथ में हमरे के जे दुखी व्यक्ति मन हैं होय तो हमरे के बीच में भी एखनो रहे पारे ना जे मन के सांधे करके होय तो एखन पड़ा तो कई धान लेकिन हमरे के होय तो हमरे के बीच में एखनो हमरे के साथी होय तो दुखी मन होय तो रहे पारे ना लेकिन हमरे बारंबार इखे रिक्वेस्ट करा थी जे हमरे के बीच में से जे मन दुखी मन हैं मेन दुखी के हमरे के प्रशासन दिखाए अमन सिनाक्त कारक और उमन के जाते फांसी दियो हमरे जितना भी हमरे के बागानपाड़ा आंचलिक के कर्मकर्ता मन है दिने राति लाई खाई कर लगिन जे हमरे के जे रुचिता एकता के जे दुर्वृत्त कांड में जड़ित होके रहा है उ व्यक्ति मन के सिनाक्त करके जाते उचित शास्ति देवल जा उका लेकिन हमने बारंबार हमरे के प्रशासन विषय हमरे के हमरे अनुरोध करा थी और होता हमरे एज ई कैंडल रैली जे तो कर ले एते में हमनी नी माटिया रहा हमरे के और होता विगत समय में कार्य होसे लेके लगा होई परला और उस समय में अगर हमरे कोनो कार्य होसे लेकबै तो और मन के सब कोई के अनुरोध करेला जैसन एज ई कार्य होसे में योगदान देला ओहेन यार जाते विगत कार्य होसे मन में भी जाते आगंतुक कार्य होसे मन में जाते और मन सहयोग देबा और उ नाजे नहीं रखे के कारण से आज हो तो ई खाना ढो एक लगिन पाला पाछे जाते इस तो नहीं हो इका लगिन हमरे के जागरण होय के आवे के है और हमरे के किछु बार बस्ती बस्ती में हमरे के किछु माने जन जागरण के एकटा सभा समिति पाते लगिन जरूरी होय चाहे माने का जे ठो देखा थी मोर दुख लगा बात के जे ठो बस्ती में कांड होला माने से बस्ती के आदि मन एखनो माने निंदा दे है
के जे आदमी उठ के आउट रहे सब कोई निकल के आउट रहे, लेकिन इस समय में देखा थी वो आदमी सबके मछली मार के व्यस्त है, के कहां जाके में व्यस्त है। ऐसा रोड से किंतु नहीं हुए। हम थोड़ा जाई के उठे का है, और यदि हमरे ऐसने है तो यदि ऐसने यदि हम रहबाई होले किंतु ऐसन घटना और बहुत सारे रुसी तमन हेराय जबाय से। लेकिन मैं अनुरोध करो ना जे हमरे के जेखन एखन जेठू कांड होय के गेला उकर जेठू माने न्याय विचार चला थे, जेखनी चला थे होय तो एकने हमरे दोखिया दिमन के सीनाक तो करक नहीं पाए हां एकरो तकले, और हमने एकनो तकले कंफर्म होय नहीं पाए रे। आसरते कालपिट के है के मेन कालपिट के है के उके हते एकनो तकले हमने धारक नहीं पाए रे, बा प्रशासन धारक नहीं पाए हां जुदियो माने उमन लीक है जुदियो कहा था। तो हमरे एकनो माने हमरे के बीच में अगर के हो घटना मन के जानीला, अगर हमरे सब बात मन के किस मन जाना थी होते बोले हमरे निजे अगुआ के आके बात लगी कोशिश करब जाते हम लोग निर्दोषी छो मन निर्दोषी बेटा मन नी जाते बैठ जमाए से लगी सब कुछ के आह्वान करेला जाते हमें अगर कोनो जाना थी निकल के आवा पर हमने के सहयोग देवा जाते हमरे के दूसरी व्यक्ति मन पराय तो हो इकर मैं अनुरोध करत हो। और पाछे तक ले अगर हमरे के ई ठो आंदोलन चलते रही जब तक हमरे दूसरी के हमरे सीधा तो करक नहीं परमन तब तक हमने हो तो और भी कर्ज से लेके पारा होएला। तो रौरमन से अनुरोध करथि जे भी कर्ज से लेके रौरमन दोले बोले आए के हमरे के सहयोग देबा होले हमरे इकर माने फल के लाभ करे परब। तो मैं और बिसी कहे न खोजत हन लास्ट में मैं एके कहे खोजत हन कि हमरे के जागे का है हॉस्पिटल होवे का है। हमरे विशेष करके माय मन के अनुरोध करो ना अपन बेटी मन के अपन बेटा मन के कहे कहा जाथन साथ होले जाते हमरे खोजर पुछर लेगा एके कहे कि मैं अनुरोध करत हन। और बाकी मैं रुसिता के आत्मा के लगी शांति कामना करके भगवान जगन प्रार्थना करत हन। और साथ में आज जितना कोई यहाँ उपस्थित हो है सब कोई के मैं धन्यवाद देव खोजत हन काली के हमरे के ई कर्ज से के सफल कर लेकिन और मन सहायता करला से का लगे और मन के बहुत बहुत धन्यवाद जोहार।